ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বান্দালী অঞ্চল তছনছ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত বান্দালী সাপ্তাহিক বজাৰৰ বান্দালী বৰভিটা চেনিমাৰী বহৰী গুমা ফুলবাৰী আৰু তাৰাবাৰী অঞ্চলত বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত বান্দালী সাপ্তাহিক বজাৰত গৰাখহনীয়া প্ৰতিৰোধৰ নিমিত্তে এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত সৰ্বসন্মতিক্ৰমে এখন শক্তিশালী কমিটি গঠন কৰি ৰাইজৰ গাঁঠি ধনেৰে অনাগত দিনত গৰাখহনীয়া প্ৰতিৰোধৰ কাম হাতত লোৱা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাৰ অন্তত বান্দালী গাঁৱৰ প্ৰায় ৩০ জন লোক একত্ৰিত হৈ নেদেখাজনৰ ওচৰত দুৱা কৰে। অতি দুখ আৰু পৰিতাপৰ বিষয় যে বিগত ৫০ বছৰ অতিবাহিত হয় এই বৃহত্তৰ অঞ্চলত, অৰ্থাৎ ৰঙাৰীৰ পৰা আৰম্ভ কৰি একেবাৰে পাজাৰভাঙা দক্ষেশ্বৰ মন্দিৰলৈ, বহৰীৰ পৰা আৰম্ভ কৰি বান্দালীলৈ, বান্দালীৰ পৰা আৰম্ভ কৰি বৰভিটা চেনিমাৰীলৈ এই বৃহত্তৰ এলেকাত আজি বিগত ৫০ বছৰে যি ব্ৰহ্মপুত্ৰৰ যিটো তাণ্ডৱ, যিটো গৰাখহনীয়াৰ যিটো তাণ্ডৱ, এই তাণ্ডৱটো আমি প্ৰত্যক্ষ কৰিছোঁ। আৰু প্ৰত্যক্ষ কৰি আমি এই বৰ্তমান যিটো নতুন প্ৰজন্ম এটা যথেষ্ট উদ্বিগ্ন প্ৰকাশ কৰিছোঁ। ইয়াত নিৰাময়ৰ কাৰণে পৰ্যায়ক্ৰমে বিভিন্ন পৰ্যায়ত প্ৰশাসনক অৱগত কৰা হৈছে। জিলা প্ৰশাসনক অৱগত কৰাৰ উপৰিও জনপ্ৰতিনিধিসকলক আমি অৱগত কৰিছোঁ। কিন্তু লক্ষ্য কৰিছোঁ যে জনপ্ৰতিনিধিবিলাকৰ যিটো আমাৰ প্ৰতি যিটো অনীহা আৰু ইয়াৰ যিটো দীৰ্ঘম্যাদী যিটো আঁচনি গ্ৰহণৰ কাৰণে যিটো তেওঁলোকে আশ্বাস, সেই আশ্বাসতে থাকি গ'ল। আমি মাজৰ পৰা দেখিবলৈ পাইছোঁ এই বিগত ২টা বছৰে প্ৰায় ২ কিলোমিটাৰ ঠাই অঞ্চল মোটামুটি আগৰি ব্ৰহ্মপুত্ৰে গাগ কৰিলে। গতিকে এই উদ্বেগজনক বিষয়টোত আমি ৰাইজে মৰ্মাহত হৈছোঁ। আৰু এই বৃহত্তৰ অঞ্চলৰ ৰাইজে আজি আমি একত্ৰিত হৈ ইয়াৰ প্ৰতিৰোধৰ কাৰণে আমিতো কৰিবলগীয়া একোৱেই নাই আমাৰ হাতত। গতিকে এটাই বস্তু আমি বাছি লৈছোঁ যে আমি ৰাইজৰ পুঁজিৰ ধনেৰে, কোনো জনপ্ৰতিনিধিৰ ওপৰত ভৰসা নকৰি আমি ৰাইজৰ ধনেৰে এই বৃহত্তৰ অঞ্চলৰ ৰাইজে দুখীয়া নিচলাসকলৰ মাজৰ পৰা আমি কিছু দান বৰঙণি সংগ্ৰহ কৰি সেইবিলাকৰ মাজেদি আমি অহা হয়তো এসপ্তাহৰ ভিতৰত আমি হ্ৰস্বম্যাদী হওক দীৰ্ঘম্যাদী হওক কিবা এটা কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। বহৰীৰ পৰা জাকিৰ জামানৰ ৰিপৰ্ট, নিউজ 24 এনি।